হেল্ল' নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু আমাৰ YA ডিজিটেল লাৰ্ণিঙৰ সদস্যসকল, ছাবস্ক্ৰাইবাৰসকল সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। বন্ধুসকল, ইতিমধ্যে আপোনালোকে গম পায় NISৰ পৰা যিসকলে DLED কৰিছিল তেখেতসকলে ফ্ৰেছ ৰিক্ৰুটমেণ্টৰ কাৰণে এপ্লিকেবল নহয় বুলি বিভিন্ন ষ্টেটত য'তে এডভাৰটাইজমেণ্ট আহি আছে, শিক্ষক নিযুক্তিৰ বাবে ভেকেঞ্চি আহি আছে, তাতে তেখেতসকলক ন' লংগাৰ ভেলিড বা এপ্লিকেবল নহয় বুলি নটিফিকেশ্যন আহি আছে। তো নিশ্চয় আপোনালোক ইতিমধ্যে অৱগত হৈছে, বিভিন্ন ধৰণৰ পদক্ষেপ লোৱা হৈছে। বিশেষকৈ সকলোৱে কেছত আগবাঢ়ি আছে, ন্যায়ালয়ৰ কাষ চাপি আছে। বহুতেই মোলৈ কৰি থকা প্ৰশ্নসমূহৰ মই উত্তৰ আপোনালোকক আজি দিবলৈ ওলাইছোঁ। বেছি সংখ্যকে প্ৰশ্ন কৰি আছে যে আমি আমাৰ কেছটো আমি জিকিম নে নাই। NISৰ প্ৰাৰ্থীসকলে যি কেছ কৰি আছে সুপ্ৰিম কোৰ্টৰ পৰা, হাইকোৰ্টৰ পৰা আৰম্ভ কৰি সুপ্ৰিম কোৰ্টলৈকে আমি জিকাৰ সম্ভাৱনা আছে নে নাই। একচুৱেলি আচল প্ৰব্লেমটো ক'ত সেইখিনি আপোনালোকে নিশ্চয় অৱগত হৈছে। আৰু মই আকৌ এবাৰ 28 নৱেম্বৰৰ ভাৰ্ডিক্টটো মই চালোঁ। তাত স্পষ্টকৈ দিয়া আছে, ধৰক পাটনা হাইকোৰ্টে যিহেতু NISৰ পক্ষে এটা ৰায় দিছিলে আৰু তাত 18 মহীয়া DLED 2 বছৰৰ সমকক্ষ বুলি তেখেতসকলে বা পাটনা হাইকোৰ্টৰ পৰা অৰ্ডাৰ আহিছিলে, কিন্তু সুপ্ৰিম কোৰ্টে সেই অৰ্ডাৰটো খাৰিজ কৰিছে ফাইনেলি। আৰু তাত স্পষ্টকৈ কৈছে কোনো হাইকোৰ্টে অৰ্হতা নিৰ্ধাৰণ কৰিব নোৱাৰে। কেৱল হাইকোৰ্টেই নহয়, সুপ্ৰিম কোৰ্টকো অৰ্হতা নিৰ্ধাৰণ কৰিব নোৱাৰে। একমাত্ৰ নিম্নতম অৰ্হতা NCTয়ে নিৰ্ণয় কৰিব পাৰে। তো যিহেতু এতিয়ালৈকে আমাৰ গেজেট অহা নাই বা NISৰ যি পৰা DLED কৰিছিল সেই DLED সম্পৰ্কে গেজেট প্ৰকাশ হোৱা নাই। তো এটা কথা স্পষ্ট হৈ আছে যে গেজেট অবিহনে বা উইথাউট গেজেটত আমি সফলতা পোৱাৰ সম্ভাৱনা খুবেই কম। একদম ৰিয়েলিটি মই আপোনালোকক কৈছোঁ, বহুতে হয়তো মোক বেয়া পাব পাৰে, কিন্তু ময়ো NISৰ প্ৰাৰ্থী, আপোনালোকে ইতিমধ্যে গমেই পায়। কিন্তু যিটো ৰিয়েলিটি সেইখিনি মই আপোনালোকক জনাম বুলি ভাবিছোঁ, কাৰণ গেজেট অবিহনে সম্ভৱ নহ'ব। মই যিমানখিনি অনুভৱ কৰিব পাৰিছোঁ, তো গেজেটৰ কাৰণে আমি চেষ্টা কৰিব লাগে যাতে গেজেট আমি পাব্লিছ কৰি আনিব পাৰোঁ। আৰু তাৰ বাবে MHRDকে ধৰি NCTক আমি প্ৰেছাৰাইজ কৰিব লাগিব। আৰু এলাহাবাদত এখন কেছ হৈছে, আপোনালোকে গমেই পায় গেজেট পাব্লিকেশ্যন সম্পৰ্কে। সেইখিনিত যিখিনি মই অৱগত হৈছোঁ, ফাইনেন্সিয়েল অভাৱৰ কাৰণে তেখেতসকলে হিয়াৰিঙৰ কাম আগবাঢ়িব পৰা নাই। চ' আমি যিয়ে পাৰোঁ যেনেকৈ পাৰোঁ গেজেট সম্পৰ্কে তেখেতক আৰ্থিক সাহাৰ্য প্ৰদান কৰিব লাগে। মোৰ মতে মই অলৰেডি যিমান পাৰোঁ কণ্ট্ৰিবিউট কৰিলোঁৱে, আপোনালোকেও চেষ্টা কৰক, যিয়ে যেনেকৈ পাৰে কৰক। আৰু আমাৰ অসমৰ ফালৰ পৰা যিহেতু কেছ চলি আছে, হাইকোৰ্টত কেইবাটাও কেছ হৈছে, 5-6টামান কেছ অলৰেডি হৈ গ'ল। আৰু ইয়াৰ পিছত যিহেতু সুপ্ৰিম কোৰ্টলৈ মুভ কৰিব, তো এটা আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়ত লক্ষ্য ৰাখিব লাগিব গেজেট নহ'লে সুপ্ৰিম কোৰ্টৰ পৰা জিকি অহাটো মই ইমান পচিবিলিটি মই দেখিবলৈ পোৱা নাই। কাৰণ আগৰ যিটো ভাৰ্ডিক্ট আহিছে তাত স্পষ্টকৈ কৈছে একমাত্ৰ NCT অবিহনে কোনেও ন্যূনতম অৰ্হতা নিৰ্ধাৰণ কৰিব নোৱাৰে। আৰু NCTয়ে যিহেতু একো কোৱা নাই এতিয়ালৈকে, গেজেটকে ধৰি আৰু কোনো নটিফিকেশ্যন এতিয়ালৈকে অহা নাই। চ' আপোনালোকে বিষয়টো গুৰুত্ব সহকাৰে ল'ব। সকলোৱে কোনেও একো কৰিব নোৱাৰে, সকলোৱে NISৰ প্ৰাৰ্থীসকল সকলোৱে মিলি সকলোৱে একেখন নাৱেৰে যাত্ৰী, সকলোৱে একে হৈ কাম কৰিব লাগিব, তেতিয়াহ'লে আমি নিশ্চয় সফল পামেই। আৰু এইখিনিয়ে যিহেতু ভাৰত চৰকাৰে আমাক এই NIS DLED কৰোৱাইছিলে আৰু আমাক প্ৰাইভেটসকলকো ইয়াত কৰিবলৈ বাধ্য কৰাইছিলে। চ' যিটো সময়ত ভাৰত চৰকাৰে আমাৰ হৈ SLP লৈ যাব লাগিছিলে, যিহেতু ভাৰত চৰকাৰে ইয়াত কোনো পদক্ষেপ লোৱা দেখিবলৈ পোৱা নাই। স্পেচিয়েল লিভ পিটিশ্যন চৰকাৰে লৈ যাব লাগে, তেখেতসকলে যদিও কৰা নাই। চ' আমিতো নিজৰভাৱে কৰিব লাগিব। চ' আমি
যাতে গেজেটত আমি যাতে গুৰুত্ব দিওঁ, যাতে গেজেট কেনেকৈ আমি পাব্লিছ কৰি আনিব পাৰোঁ, ইয়াৰ বাবে আমি সতৰ্ক হ'ব লাগে। আৰু অতি শীঘ্ৰেই এই বিষয়ত আপোনালোকে পদক্ষেপ লওক। আৰু আমাৰ অসমৰ যি কেন্দ্ৰীয় কমিটি আছে আপোনালোকেও এইটো বিষয়ত লক্ষ্য ৰাখক, গেজেটত আপোনালোকে গুৰুত্ব দিয়ক। লগতে বাকী যিখিনি কাম আছে আপোনালোকে কৰি যাওক, সুপ্ৰিম কোৰ্টৰ পৰা আৰম্ভ কৰি যিমানখিনি কাম আপোনালোকে কৰি আছে কৰি যাওক। আৰু যিহেতু ইলেকশ্যন সমাগত হৈ আছে, আপোনালোকে সেইটো বিষয়টো লক্ষ্য ৰাখক। গণ আন্দোলনৰ সৃষ্টি কৰিব লাগে, গণজাগৰণৰ। তেতিয়াহ'লে হয়তো চৰকাৰেও কিবা এটা চিন্তা কৰিব। যিহেতু গোটেই ভাৰতবৰ্ষতে প্ৰায় 14 লাখ NISৰ প্ৰাৰ্থী আছে, তো সকলোৱে জাগৰণ সৃষ্টি কৰিব লাগে, NISক ভিজিট কৰিব লাগে। সেই সম্পৰ্কে আপোনালোকে এতিয়াও সময় আছে, সতৰ্ক হওক। আৰু গেজেটত আপোনালোকে বিশেষকৈ গেজেটত মানে গুৰুত্ব দিয়ক, নহ'লে কেছ কৰিব একো ফাইদা নহ'ব বুলি মই ভাবি আছোঁ। তো এইখিনিয়ে বন্ধুসকল, আজি ভিডিঅ'টো লৈ অহাৰ এটাই উদ্দেশ্য, আপোনালোকক সেইখিনি মই জনালোঁ। প্ৰত্যেকেই ভিডিঅ'টো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলখন। এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' মই সদায় আপোনালোকলৈ লৈ আহি থাকিম। প্ৰত্যেকেই ভিডিঅ'টো লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰক। লগ পাম পৰৱৰ্তী এটা ভিডিঅ'ত। জয় অসম।